হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টোত ইণ্ডিয়ান জিঅ'গ্ৰাফী ছিৰিজৰ লেকচাৰ 12টো আপোনালোকৰ বাবে লৈ আনিছোঁ। ইয়াত আমি কোষ্টেল প্লেইনছ অফ ইণ্ডিয়াৰ কিছুমান কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। চ' কোষ্টেল প্লেইন মানে অসমীয়াত উপকূলীয় অঞ্চল বুলি কোৱা হয়। চ' ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল ইন ইণ্ডিয়া হাউ মেনি ষ্টেট শ্বেয়াৰ দ্য কোষ্ট লাইন। চ' ইণ্ডিয়াত কিমানখন ষ্টেটে কোষ্ট লাইন শ্বেয়াৰ কৰে। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 9খন। ব'লক এতিয়া এইখিনি আমি মেপত এবাৰ চাই লওঁ। চ' আচলতে কোষ্টেল প্লেইন মানে হৈছে সাগৰৰ পাৰৰ যিবিলাক সমভূমি আছে, সাগৰৰ পাৰৰ যিবিলাক অঞ্চল হয় সেইবিলাকক কোষ্টেল প্লেইন বুলি কোৱা হয়। চ' আমিতো জানোৱেই ন, ইণ্ডিয়াৰ তিনিটা ছাইডত সাগৰে আৱৰি আছে। চ' কোনকেইখন ষ্টেটত কোষ্টেল প্লেইন আছে সেইখিনি আমি চাই লওঁ। চ' আমি চাই গ'লে প্ৰথমখন হৈছে গুজৰাট, তাৰপাছত এইখন মহাৰাষ্ট্ৰ, তাৰপাছত ইফালে গোৱা, 3 নম্বৰখন গোৱা, তাৰপাছত কৰ্ণাটকা, তাৰপাছত কেৰেলা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, ওডিশা আৰু ৱেষ্ট বেংগল। টোটেল 9খন ষ্টেটত কোষ্টেল প্লেইন আছে। আৰু তাৰ লগতে আন্দামান এণ্ড নিকোবৰ আৰু ইফালে লক্ষদ্বীপ, এইখিনি আমাৰ কি হয়, আইলেণ্ড হয়। আইলেণ্ড হ'লে সাগৰেটো আৱৰিয়ে আছে, সেইকাৰণে এই দুখন ইউনিয়ন টেৰিটৰীটো কোষ্টেল প্লেইন আছে। আৰু লগতে এইফালে এইখিনিত দমন এণ্ড দ্বীপ আছে ইউনিয়ন টেৰিটৰী, আৰু এইফালে পুডুচেৰী আছে। এই পুডুচেৰী, দমন দ্বীপ, আন্দামান নিকোবৰ আৰু লক্ষদ্বীপ, এই 4খন ইউনিয়ন টেৰিটৰীটো কোষ্টেল প্লেইন আছে। আৰু লগতে 9খন ৰাজ্যত আমাৰ কোষ্টেল প্লেইন আছে। এতিয়া ইয়াৰ আন্দামান এণ্ড নিকোবৰ আৰু লক্ষদ্বীপৰ যিবিলাক কোষ্টেল প্লেইন আছে সেইখিনি আমি একচুৱেলি আইলেণ্ড হিচাপে বেলেগ এটা লেকচাৰত পঢ়িম। চ' আমি মেইনলেণ্ডৰ যিখিনি কোষ্টেল প্লেইন আছে ইয়াত আমি সেইখিনিহে ডিছকাছ কৰিম। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ষ্টেটছ অফ ইণ্ডিয়া হেজ দ্য লংগেষ্ট কোষ্ট লাইন। চ' ইয়াৰে এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কি হয়, গুজৰাট হয়। তাৰমানে চবতকৈ দীঘল কোষ্ট লাইন কোনখন ৰাজ্যত আছে সুধিছে। চ' ইয়াৰে শুদ্ধ উত্তৰ গুজৰাট হয়। গুজৰাটত কোষ্ট লাইনৰ দৈৰ্ঘ্যটো আটাইতকৈ বেছি হয়। চ' ইয়াৰে গুজৰাটে আটাইতকৈ বেছি দৈৰ্ঘ্যৰ কোষ্ট লাইন শ্বেয়াৰ কৰে, তাৰপিছত অন্ধ্ৰপ্ৰদেশ, তাৰপাছত তামিলনাডু, তেনেকৈ মহাৰাষ্ট্ৰ, কেৰেলা, ওডিশা, কৰ্ণাটকা, ৱেষ্ট বেংগল আৰু লাষ্টত গোৱা। তাৰমানে গোৱাই আটাইতকৈ কম কোষ্টেল লাইন শ্বেয়াৰ কৰে যদি আমি ষ্টেট কেইখন চাওঁ তাৰ ভিতৰত। আৰু ইফালে তলৰ 4খন আন্দামান নিকোবৰে, তলৰ 4খন হৈছে ইউনিয়ন টেৰিটৰী। চ' ইউনিয়ন টেৰিটৰীৰ ভিতৰত আন্দামান এণ্ড নিকোবৰে আটাইতকৈ বেছি দৈৰ্ঘ্যৰ কোষ্ট লাইন শ্বেয়াৰ কৰে, আৰু লগতে আটাইতকৈ কম কোনে কৰে, দমন এণ্ড দ্বীপে কৰে। চ' যদি কেতিয়াবা ইউনিয়ন টেৰিটৰী প্লাছ ষ্টেটৰ ভিতৰত কোনে আটাইতকৈ বেছি দৈৰ্ঘ্যৰ কোষ্ট লাইন শ্বেয়াৰ কৰে বুলি সোধে, তেতিয়াহ'লে আনচাৰটো হ'ব আন্দামান এণ্ড নিকোবৰ। কিন্তু অকল ষ্টেটৰ ভিতৰত সুধিলে গুজৰাট হয়। আৰু ইউনিয়ন টেৰিটৰী আৰু ষ্টেটৰ ভিতৰত কোনে আটাইতকৈ কম কোষ্টেল লাইন শ্বেয়াৰ কৰে সুধিলে এইটো দমন এণ্ড দ্বীপ হ'ব। কিন্তু ষ্টেটৰ ভিতৰত যদি সোধে সেইটো আনচাৰ হ'ব গোৱা। এতিয়া আমি যদি মেইনলেণ্ডৰ কোষ্ট লাইন গোটেইখিনি যোগ কৰোঁ তেতিয়াহ'লে কিমান হয়, 5422.6 কিলোমিটাৰ হয়। এইখিনি গোটেই 9 ষ্টেট প্লাছ পুডুচেৰী আৰু দমন দ্বীপৰ গোটেই কোষ্ট লাইনৰ লেংথখিনি যোগ কৰিলে এইখিনি পোৱা যাব। আৰু বাকী এই লক্ষদ্বীপ আৰু আন্দামানৰ যিখিনি কোষ্ট লাইন হয় সেইখিনিৰ দৈৰ্ঘ্য কিমান হৈছে, 2094 কিলোমিটাৰ হয়। চ' এই দুইটা মিলি ভাৰতৰ টোটেল কোষ্ট লাইনৰ দৈৰ্ঘ্য হৈছে 7516.6 কিলোমিটাৰ হয়। চ' ইয়াৰ পৰা কুৱেশ্যন আহি পাইছে। চ' যদি অকল মেইনলেণ্ডৰ কোষ্ট লাইনৰ দৈৰ্ঘ্য সোধে, গম পাইছে নহয় কিমান, 5422.6 কিলোমিটাৰ হ'ব। আৰু যদি অকল কোষ্ট লাইনৰ দৈৰ্ঘ্য বুলি সোধে তেতিয়াহ'লে 7516.6 কিলোমিটাৰ হ'ব। আপোনালোকে কিছুমান চ'ৰ্চত হয়তো মেইনলেণ্ডৰ কোষ্ট লাইনৰ দৈৰ্ঘ্য 6100 কিলোমিটাৰ পাব পাৰে। চ' সেইটোও পঢ়ি থ'ব পাৰে। কুৱেশ্যনত যিটো হিচাপে আহে, এই দুটা অপশ্যনৰ এটাহে আহিব, সেইটো হিচাপে আপোনালোকে টিক কৰিব পাৰিব।
Next question, which one of the following states in India has the longest coastline? So ইয়াতে আমাক চাওক গুজৰাটখন দিয়া নাই ন, যিকোনো চাৰিখন ষ্টেট দিছে, উৰিষ্যা, তামিলনাডু, কৰ্ণাটক আৰু ৱেষ্ট বেংগল। তো ইয়াৰ ভিতৰত আমি পাইছিলোঁ ন গুজৰাট চবতকৈ বেছি হয়, তাৰপিছত অন্ধ্ৰপ্ৰদেশ, তাৰপিছত তামিলনাডু আছিলে ন। চ' থাৰ্ডটো তামিলনাডু আছিলে। চ' ইয়াতে সেই অপশ্যনকেইটাৰ ভিতৰত কি হ'ব, তামিলনাডুৰ আটাইতকৈ দীঘল কোষ্টলাইন হ'ব। চ' শুদ্ধ উত্তৰ কি হ'ব, বি হয়, তামিলনাডু। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টোটেল লেংথ অফ কোষ্টেল লাইন অফ ইণ্ডিয়া? চ' অপশ্যনকেইটা পৰীক্ষাত এইকেইটা আহিছিলে। চ' আমি এনে জানো 7516.6 কিলোমিটাৰ হয়। চ' তাৰ মানে ওচৰা ওচৰি আনচাৰ কোনটো হ'ব? অপশ্যন ডিটো হ'ব 7500 কিলোমিটাৰ। চ' শুদ্ধ উত্তৰ কি হ'ব ইয়াতে, ডি হয়। Next question, which of the following coastal plain is formed by alluvial deposits of the Sabarmati, Mahi and numerous tiny streams? তাৰমানে কি কৈছে, সাবৰমতী, মাহি বা বেলেগ কিছুমান সৰু সৰু নদীৰ এলুভিয়েল ডেপজিটেৰে কোনখন কোষ্টেল প্লেইন ফৰ্ম হৈছে এইটো সুধিছে। চ' ইয়াৰ উত্তৰ জানিবৰ বাবে সাবৰমতী আৰু মাহি ৰিভাৰ কোনখন ষ্টেটত বৈ গৈছে সেইটো জানিলে আপোনালোকে ইয়াৰ উত্তৰটো দিব পাৰিব। চ' সাবৰমতী আৰু মাহি ৰিভাৰ আমাৰ গুজৰাট ষ্টেটত বৈছে। চ' ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব, গুজৰাট কোষ্টেল প্লেইন হ'ব। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। এতিয়া আমি ইয়াতে কোষ্টেল প্লেইনবোৰ কেনেকৈ ভাগ কৰিছে সেইখিনি চাম। আমি জানোৱে ন আমাৰ মেইনলেণ্ডৰ চাউথাৰ্ণ মোষ্ট পইণ্ট কি হয়, কন্যাকুমাৰী হয়, যাক কেপ কমৰিন বুলিও কোৱা হয়। চ' কেপ কমৰিন মানে কন্যাকুমাৰী, এইখিনিৰ পৰা একেবাৰে ৱেষ্ট বেংগললৈকে যিখিনি কোষ্টেল প্লেইন হয় এইখিনিক আমাৰ ইষ্টাৰ্ণ কোষ্টেল প্লেইন বুলি কোৱা হয়। কাৰণ কি, আমাৰ ইষ্টৰ ফালে আছে। আৰু ইষ্টাৰ্ণ কোষ্টেল প্লেইনখিনি ক'ত আছে, ইফালে আমাৰ পৰ্বতমালা আছিলে, এইটো ইষ্টাৰ্ণ ঘাট বুলি কোৱা হয়। আৰু ইফালে কি আছে, বে অফ বেংগল আছে ন। চ' বে অফ বেংগল আৰু ইষ্টাৰ্ণ ঘাটৰ মাজৰ যিখিনি কোষ্টেল প্লেইন হয় সেইখিনিক ইষ্টাৰ্ণ কোষ্টেল প্লেইন বুলি কোৱা হয়। তেনেকৈ কন্যাকুমাৰীৰ পৰা ইফালে গুজৰাটলৈকে যিখিনি কোষ্টেল প্লেইন হয় সেইখিনিক ৱেষ্টাৰ্ণ কোষ্টেল প্লেইন বুলি কোৱা হয়। ৱেষ্টাৰ্ণ কোষ্টেল প্লেইন এতিয়া এইফালে আমাৰ কি আছিলে, ৱেষ্টাৰ্ণ ঘাট আছিলে এইফালে, হয়নে। ৱেষ্টাৰ্ণ ঘাট আৰু আৰবিয়ান চিৰ মাজৰ যিখিনি প্লেইন এৰিয়া হয় সেইখিনিক আমাৰ ৱেষ্টাৰ্ণ কোষ্টেল প্লেইন বুলি কোৱা হয়। এতিয়া আকৌ ৱেষ্টাৰ্ণ কোষ্টেল প্লেইন আৰু ইষ্টাৰ্ণ কোষ্টেল প্লেইনকো বেলেগ বেলেগকৈ ভাগ কৰিছে। এইফালে এতিয়া ৱেষ্টাৰ্ণ কোষ্টেল প্লেইনৰ গুজৰাটৰ এইফালে কি আছে, ৰাণ অফ কচ্ছৰ পৰা এইখিনি একেবাৰে এইখিনি দমন এণ্ড দিউ আছে, এইখিনিত তালৈকে যিখিনি কোষ্টেল প্লেইন হয় সেইখিনিক কি বুলি কয়, কচ্ছ এণ্ড কাঠিয়াৱাড় প্লেইন বুলি কোৱা হয়। নেক্সট দমন এণ্ড দিউৰ পৰা গোৱালৈকে যিখিনি কোষ্টেল প্লেইন হয় সেইখিনিক কোংকণ কোষ্টেল প্লেইন বুলি কোৱা হয়। তাৰপাছত গোৱাৰ পৰা এইখিনি কন্যাকুমাৰীলৈকে যিখিনি প্লেইন হয় সেইখিনিক কি বুলি কোৱা হয়, মালাবাৰ কোষ্টেল প্লেইন বুলি কোৱা হয়। আকৌ এইফালে মালাবাৰ কোষ্টেল প্লেইনৰে কৰ্ণাটক ৰাজ্যৰ যিখিনি কোষ্টেল প্লেইন হয় সেইখিনিক কন্নড় কোষ্টেল প্লেইন বুলি কোৱা হয়। বা কেতিয়াবা NCERT ক্লাছ 11ত আছে গণ কোষ্টেল প্লেইন বুলিও কোৱা হয়। আৰু কেতিয়াবা কানাড়া কোষ্টেল প্লেইন বুলি কোৱা হয় বা কেতিয়াবা কৰ্ণাটকা কোষ্টেল প্লেইন বুলি কোৱা হয়। আৰু এটা কথা মনত ৰাখিব যে মানে ষ্টেটৰ যিখন ষ্টেটৰ কোষ্টেল প্লেইন হয় সেই হিচাপেও কেতিয়াবা ষ্টেটখনৰ নাম দিও কোষ্টেল প্লেইন বুলি লিখি দিয়ে। মানে গুজৰাটৰ কোষ্টেল প্লেইনখিনি গুজৰাট কোষ্টেল প্লেইন, কৰ্ণাটকৰখিনি কৰ্ণাটকৰ কোষ্টেল প্লেইন, তামিলনাডুৰখিনি তামিলনাডু কোষ্টেল প্লেইন, তেনেকৈ অন্ধ্ৰা কোষ্টেল প্লেইন, বেংগল কোষ্টেল প্লেইন। চ' তেনেকৈ ৰাজ্য হিচাপে কোষ্টেল প্লেইনখিনি নিজা নিজা নাম আছে। নেক্সট কন্যাকুমাৰীৰ পৰা এইখিনি পাৰ্ট কি হয়, কৃষ্ণা ৰিভাৰে যিটো ডেল্টা ফৰ্ম কৰিছে সেইখিনি হয়। চ' কন্যাকুমাৰীৰ পৰা কৃষ্ণা ৰিভাৰৰ ডেল্টালৈকে যিখিনি পাৰ্ট হয় সেইখিনিক আমাৰ কৰমণ্ডল কোষ্ট বুলি কোৱা হয়। চ' কৰমণ্ডল কোষ্টত তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ কোষ্টেল প্লেইন আছে। চ' তাৰপাছত কৃষ্ণা ডেল্টা আৰু ইফালে এইখিনি কি হয়, মহানদী ডেল্টাৰ মাজৰ যিখিনি কোষ্টেল প্লেইন হয় সেইখিনিক নৰ্দাৰ্ণ চিৰকাৰ বুলি কোৱা হয়। এইটো হিন্দী নাইবা অসমীয়াত উত্তৰী চৰকাৰী কোষ্টেল প্লেইন বুলি কোৱা হয়। চ' ইয়াৰে আকৌ যিখিনি উৰিষ্যাৰ যিখিনি কোষ্টেল প্লেইন হয় সেইখিনিক উৎকল
কোষ্টেল প্লেইন বুলি কোৱা হয়। তাৰপিছত ৱেষ্ট বেংগলৰ হানি বেংগল কোষ্টেল প্লেইন বুলি কোৱা হয়। আৰু ইফালে কৃষ্ণা ডেল্টা আৰু ইফালে কি আছে কাবেৰী ডেল্টা। কৃষ্ণা আৰু কাবেৰী ডেল্টাৰ মাজৰ যিখিনি হয় সেইখিনিক কেতিয়াবা কাৰ্নেটিক কোষ্টেল প্লেইন বুলি কোৱা হয়। চ' তেনেকৈ বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ কোষ্টেল প্লেইনবোৰ ভাগ কৰিছে। Next question, which of the following coastal plain is located between Sahyadri and the Arabian Sea? So Sahyadri আৰু Arabian Sea মাজৰ coastal plain টোক কি বুলি জনা যায় হেতু খুদিছে। তো Sahyadri মানে কি হয় আমি আগতেই পাইছো। Western ঘাটৰে আন এটা নাম Sahyadri হয়। So Western ঘাট আৰু Arabian Sea মাজত কোনটো coastal plain আছিলে আমি জানো ন Western coastal plain। So শুদ্ধ উত্তৰ কি হ'ব অপচন A। Next question, the western coastal plain located between. Western coastal plain কি ঠাইৰ মাজত আছে হেতু খুদিছে। সো আমি জানো ন ওয়েস্টার্ন ঘাট আৰু আৰবিয়ান সিৰ মাজত আছে। সো শুদ্ধৰ উত্তৰ কি হ'ব ডি ওয়েস্টার্ন ঘাট এন্ড আৰবিয়ান সি। Next question, the western coastal plain stretches from. Western coastal plain কৰ পৰা কলৈকে আছে হেতু খুদিছে। সো ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব run up Kutch to Kanyakumari. Next question, the western coastal plain is divided into. কেনেকৈ ভাগ কৰা হৈছে এটো খুদিছে। সো ইয়াৰে অপচন এ কি হয় গুজৰাট কোষ্ট এণ্ড কোঙ্কণ কোষ্ট এটোটো হয়। তাৰপিছত কানাড়া এণ্ড কেৰালা কোষ্ট এটো হয়। সো অপচন সি আছে এ এণ্ড বি বোথ ন। সো শুদ্ধ উত্তৰ আৰু ডি টো কি আছে গুজৰাট কোষ্ট এণ্ড কৰমণ্ডল কোষ্ট। কৰমণ্ডল কোষ্ট আমি জানোৱেই ন ইষ্টাৰ্ণ কোষ্টত আছে। সো অপচন ডি টো শুদ্ধ নহয়, এ আৰু বি দুইটাই শুদ্ধ হয়, সেইকাৰণে অপচন সি টো শুদ্ধ উত্তৰ হ'ব, মানে এ আৰু বি দুইটাই শুদ্ধ। The northern part of western coast in India is known as. So northern part of western coast কি হয় একচুয়ালি কি হয় Kutch and Kathiawar হয়। সো হেতু আমাৰ ইয়াৰ অপচনত নাই ন। সো তাৰে তলৰ পাৰ্টটো কি আছিল কোঙ্কণ কোষ্ট আছিল। সো হেতু আমাৰ অপচনত আছে, সেইকাৰণে শুদ্ধ উত্তৰ কি হ'ব কোঙ্কণ কোষ্ট হয়। সো আমাৰ কুৱেশ্যন বিলাক প্ৰেক্টিছ কৰোঁতে বেছিভাগত এই কুৱেশ্যনটো মানে বহুতবাৰ ৰিপিট হৈছে যে তাত অপচনটো কোঙ্কণ কোষ্ট আছে কিন্তু Kutch and Kathiawar কোষ্টটো নাই। সো কেতিয়াবা আপোনালোকৰ মানে কুৱেশ্যন এক্সামত আহোঁতে চাওঁতে কেতিয়াবা ভুল হৈ যাব পাৰে যে Kutch and Kathiawaru অপচনত থাকিব আৰু কোঙ্কণো থাকিব। সো তেতিয়া কিন্তু Kutch and Kathiawaruটোহে আমি শুদ্ধ উত্তৰ হিচাপে দিব লাগিব। Next question, southern part of the western coastal plain is. So southern part western coastal plain or southern parts মানে তলৰ পাৰ্টটোৰ নাম কি হয় হেতু খুদিছে। আমি জানোৱেই ন মালাবাৰ কোষ্ট হয়, অপচন বি হ'ব শুদ্ধ উত্তৰ। Next question, which of the following statements with regard to the western coastal plain of India are correct? So statement 1 কি খুদিছে it is a narrow belt. So statement 1 to correct হয়। narrow belt মানে কি হয় western coastal plain to narrow belt মানে কি হয় ঠেক বুলি কৈছে। সো এইটো শুদ্ধ হয়। ওয়েস্টার্ন ঘাট আৰু আৰবিয়ান সিৰ মাজৰ যিখিনি প্লেন হয় সেইখিনি অলপ ঠেক হয় আৰু সেইটো হিচাপত ইষ্টাৰ্ণ কোষ্টেল প্লেইনটো যিটো হয় সেইটো অলপ বহল হয়। সো statement 1 টো শুদ্ধ হয়। তাৰপিছত statement 2 আছে it is an example of submerged coastal plain. এইটো শুদ্ধ হয়। আমাৰ ওয়েস্টাৰ্ণ যিটো কোষ্টেল প্লেইন হয় সেইটো submerged coastal plain হয়। submerged coastal plain মানে কি হয় লাহে লাহে ডুব গৈ থকা coastal plain বুলি কোৱা হয়। সো সেইটো হয়। আৰু আমাৰ ইষ্টাৰ্ণ কোষ্টেল প্লেইন যিটো হয় সেইটো ইমাৰ্জেন্ট কোষ্টেল প্লেইন বুলি কয়, মানে ওপৰ উঠি অহা কোষ্টেল প্লেইন বুলি কয়। নেক্সট ষ্টেটমেণ্টটো কি দিছে ইট প্ৰভাইডছ নেচাৰেল কণ্ডিশ্যন ফৰ ডেভেলপমেণ্ট অফ পৰ্টছ, মানে পৰ্ট ডেভেলপ কৰিবৰ কাৰণে ৱেষ্টাৰ্ণ কোষ্টেল প্লেইনে আমাক নেচাৰেল কণ্ডিশ্যন দিয়ে। চ' এইটোও শুদ্ধ হয় কাৰণ যিবিলাক ছাবমাৰ্জ কোষ্টেল প্লেইন থাকে সেইবোৰ অলপ দ থাকে। দ থাকিলে জাহাজ অহা যোৱা কৰিবৰ কাৰণে সুবিধা হয় আৰু সেইটো কাৰণে এইটো নেচাৰেল কণ্ডিশ্যন হয় যে এইটো পৰ্ট ডেভেলপ হয়। চ' অপশ্যন 3টো শুদ্ধ হয়। তাৰপাছত ষ্টেটমেণ্ট 4 কি আছে ইট হেজ ৱেল ডেভেলপ ডেল্টাছ। চ' এইটো শুদ্ধ নহয় কাৰণ ডেল্টাছবোৰ ইষ্টাৰ্ণ কোষ্টেল প্লেইনত ফৰ্ম হয় আৰু ৱেষ্টাৰ্ণ কোষ্টেল প্লেইনত একচুৱেলি এষ্টুৰিজ ফৰ্ম হয়। চ' ষ্টেটমেণ্ট 4টো ৰং হয়, বাকী 1, 2, 3 ৰাইট হয়। চ' সেইটো হিচাপে আমাৰ শুদ্ধ উত্তৰ অপশ্যন এ হ'ব। নেক্সট কুৱেশ্যন ইন দ্য ৱেষ্টাৰ্ণ কোষ্টেল ষ্ট্ৰিপ চাউথ অফ গোৱা ইজ ৰেফাৰ্ড টু এজ। গোৱাৰ চাউথৰ খিনি কি বুলি কয় সেইটো সুধিছে। চ' অপশ্যনকেইটাৰ ভিতৰত কি হ'ব আমাৰ
কন্নড় কোষ্টেল প্লেইনটো হ'ব। নেক্সট কুৱেশ্যন, দ্য মষ্ট ফেমাছ মেৰিনা বিচ ইজ লোকেটেড অন হুইচ অফ দ্য ফলোয়িং কোষ্টেল প্লেইন? কোনখন কোষ্টেল প্লেইনত মেৰিনা বিচখন আছে সেইটো সুধিছে। চ' এইটো উত্তৰ দিবৰ বাবে আপোনালোকে মেৰিনা বিচ কোনখন ষ্টেটত আছে সেইটো জানিব লাগিব। চ' মেৰিনা বিচ আমাৰ তামিলনাডুত আছে। চ' তামিলনাডু কি হয়, ইষ্টাৰ্ণ কোষ্টেল প্লেইনৰ পাৰ্ট হয় ন। চ' শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন ডি, ইষ্ট কোষ্টেল প্লেইন। নেক্সট কুৱেশ্যন, দ্য ইষ্টাৰ্ণ কোষ্টেল প্লেইন লোকেটেড বিটুইন, ইষ্টাৰ্ণ কোষ্টেল প্লেইন কাৰ কাৰ মাজত আছে সেইটো সুধিছে। চ' অপশ্যনকেইটাৰ ভিতৰত কি হ'ব? অপশ্যন বি, ইষ্টাৰ্ণ ঘাট এণ্ড বে অফ বেংগল। ইষ্টাৰ্ণ ঘাট আৰু বে অফ বেংগলৰ মাজৰ যিখিনি প্লেইন হয় সেইখিনি ইষ্টাৰ্ণ কোষ্টেল প্লেইন হয়। নেক্সট কুৱেশ্যন, দ্য ইষ্টাৰ্ণ কোষ্টেল প্লেইন ষ্ট্ৰেটচেছ ফ্ৰম, ইষ্টাৰ্ণ কোষ্টেল প্লেইন ক'ৰ পৰা ক'লৈকে আছে সেইটো সুধিছে। চ' অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন বি, বেংগল টু কেপ কমৰিন, মানে ৱেষ্ট বেংগলৰ পৰা আমাৰ কেপ কমৰিন মানে কি হয়, কন্যাকুমাৰী, কন্যাকুমাৰীলৈকে আছে ন ইষ্টাৰ্ণ কোষ্টেল প্লেইন। চ' শুদ্ধ উত্তৰ অপশ্যন বি হয়। নেক্সট, হুইচ অফ দ্য ফলোয়িং লেকছ আৰ লোকেটেড ইন ইষ্টাৰ্ণ কোষ্টেল প্লেইন, ইষ্টাৰ্ণ কোষ্টেল প্লেইনত কোনকেইটা হ্ৰদ আছে সেইটো সুধিছে। চ' অপশ্যনকেইটা দিছে চিলিকা। এতিয়া চিলিকা হ্ৰদটো ক'ত আছে? উৰিষ্যাত আছে। চ' উৰিষ্যা কি হয়, ইষ্টাৰ্ণ কোষ্টেল প্লেইনৰে হয় ন পাৰ্ট। চ' এইটো শুদ্ধ হ'ব। তাৰপিছত কলেৰু ক'ত আছে? কলেৰুটো আমাৰ অন্ধ্ৰপ্ৰদেশত আছে। তাৰপিছত পুলিকাট লেক সেইটো অন্ধ্ৰপ্ৰদেশত আছে। চ' গোটেইকেইটা ইষ্টাৰ্ণ কোষ্টেল প্লেইনতে আছে। চ' শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন ডি, মানে অল অফ দ্য এবভ। নেক্সট কুৱেশ্যন, দ্য ইষ্টাৰ্ণ কোষ্টেল প্লেইন ইজ ডিভাইডেড ইনটু, ইষ্টাৰ্ণ কোষ্টেল প্লেইনটো কিহত কিহত ভাগ কৰা আছে এইটো সুধিছে। চ' অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কি হ'ব? বেংগল, উৎকল আৰু কৰমণ্ডল কোষ্ট। বাকীকেইটা অপশ্যন নিমিলে ইয়াতে। তাৰপিছত নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং কোষ্ট অফ ইণ্ডিয়া ইজ লোকেটেড বিটুইন কৃষ্ণা ডেল্টা এণ্ড কেপ কমৰিন। কৃষ্ণা আৰু কেপ কমৰিন মানে কি হয়, কন্যাকুমাৰী। কৃষ্ণা ডেল্টা আৰু কন্যাকুমাৰীৰ মাজত কোনটো কোষ্ট আছে বুলি কৈছিলোঁ? কৰমণ্ডল কোষ্ট হয়। চ' অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, দ্য চি কোষ্ট অফ তামিলনাডু ইজ ন'ন এজ, তামিলনাডুৰ কোষ্টটোৰ নাম কি হয় সেইটো সুধিছে। চ' শুদ্ধ উত্তৰ কি হ'ব ইয়াতে? অপশ্যন ডি, কৰমণ্ডল কোষ্ট। দ্য নেম অফ দ্য কোষ্ট অফ তামিলনাডু এণ্ড অন্ধ্ৰপ্ৰদেশ ইজ, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ কোষ্টটোৰ নাম কি হয় সেইটো সুধিছে। চ' আমাৰ একচুৱেলি এইটো মানে কন্যাকুমাৰীৰ পৰা কৃষ্ণা ডেল্টাৰ মাজৰ যিখিনি কোষ্টেল প্লেইন সেইখিনি তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশতে পৰে ন। চ' সেইটো কি হয়, কৰমণ্ডল কোষ্ট হয়। সেইটো অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। নেক্সট, দ্য নেম অফ দ্য কোষ্ট বিটুইন মহানদী ডেল্টা এণ্ড কৃষ্ণা ডেল্টা, কৃষ্ণা ডেল্টা আৰু মহানদী ডেল্টাৰ মাজৰ কোষ্টেল প্লেইনটোৰ নাম কি হয় সেইটো সুধিছে। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, নৰ্দাৰ্ণ চিৰকাৰ। নেক্সট, উৎকল কোষ্টেল প্লেইন বিলংছ টু হুইচ ষ্টেট। চ' উৎকল কোষ্টেল প্লেইন কোনখন ষ্টেটত আছে সেইটো সুধিছে। ইয়াৰে শুদ্ধ উত্তৰ কি হয়? ওড়িশা হয়। ওড়িশাৰ কোষ্টেল প্লেইনৰ নাম কি হয়? উৎকল হয়। আজিৰ ভিডিঅ'টোত ইমানেই। থেংক ইউ ফৰ ৱাটছিং।